আপোনালোকক মই এনে চিঞৰি কৈ নাথাকোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দ্বিতীয়জন আৰু মুখ্যমন্ত্ৰী নোলাব এই অসমত। আৰু কিহৰ কাৰণে ক'লোঁ জানেনে? বহুতে আপোনালোকে দেখিছে, বহুতে দেখাই আছে যে গুৱাহাটী মহানগৰীত কি কৰিছে, গছ পুলি ৰুইছে। কিহেৰে গছ পুলি ৰুইছে? যে গিল মেচিন ফুটা কৰি পাকা ৰাস্তাত গছ পুলি ৰুইছে। আৰু বহু লোকে কৈছে যে এইটো কেনেকৈ সম্ভৱ, এইবিলাক গছ পুলি থাকিবনে জীয়াই, সেইটো কৈছে। নিউজবিলাকে দেখাই আছে আৰু ফকতীয়া কিছুমান নিউজ তেওঁলোকে দেখাই আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একোৱেই নাই। আজি মই যিখিনি দেখিলোঁ নিজে গৈ পেলাই, এজোপা গছো মানে কি হোৱা নাই, ইফাল সিফাল হোৱা নাই বা ইমান ৰ'দত লেলি যোৱা নাই বা তললৈ দু খাই যোৱা নাই। সকলো একদম পূৰা চিধা হৈ আছে, সজীৱ হৈ আছে। আৰু এয়া কিহৰ কাৰণে বাৰু? কাৰণ তাত একে সাৰ পানী যোগান ধৰাৰ পৰা আবেলি হওক পুৱা হওক তেওঁলোকে পানী যোগান ধৰি আছে। আৰু সেইকাৰণে কৈছোঁ, সেইফালৰ পৰা মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একোৱেই নাই। আৰু এতিয়া কওঁ শুনক, আৰু কি কৰিছে মুখ্যমন্ত্ৰীয়ে। আপোনালোকক এতিয়া আঙুলিয়াই দিব লাগিব, কাৰণ ক'ব নহয় এইবিলাকতো মিছা কথা। প্ৰথমতে মুখ্যমন্ত্ৰী যেতিয়া হৈছিলে, প্ৰথমবাৰ মুখ্যমন্ত্ৰী ৰূপে যেতিয়া শপত গ্ৰহণ কৰিছিলে, তেতিয়া কি হৈছিলে, কৰোণা আহিছিলে নহয় জানো? আৰু সেই কৰোণাৰ সময়ত আহি গ'ল কি, লকডাউন আহি গ'ল। লকডাউনৰ সময়ত কি কৰিলে, মানে PPE কিট ল'লেহে মানে সেই কিবাকিবি এইবিলাক যাব পাৰে, বা মেডিকেলেই হওক বা কিবাই হওক। তাৰপিছত আহিলে কৰোণা ভেকচিন ল'ব লাগিব। কৰোণা ভেকচিন লৈ পেলাই কি কৰিব লাগিব, চেনিটাইজ ব্যৱহাৰ কৰিব লাগিব। আৰু সেই কৰোণা ভেকচিন মানুহক লোৱাইহে এৰিলে। নহ'লে এনেকুৱা কৰি দিলে, একদম শ্বপিং মলৰ পৰা আদি কৰি কোনো দোকান চোকান বা বাছে চাছে উঠিব নোৱাৰা কৰিলে। আৰু বাধ্য হ'ল মানুহে কি কৰিবলৈ, সেই কৰোণা ভেকচিন ল'বলৈ। আৰু PPE কিটৰ কথা কওঁ, সকলোৱে PPE কিট নিপিন্ধে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি কৰে, PPE কিটৰ নামত কিমান, চেনিটাইজাৰ নামত কিমান যে লুটিপুটি খালে, কাৰ লগত খালে সেইখিনি মই এতিয়া ক'বলৈ নাযাওঁ। তেতিয়া মই সেইটোৰ ওপৰতো আমাৰ আন্দোলন কৰিছিলে, কৰিছিলোঁ। আৰু এতিয়া বাৰু আন্দোলনত মই নাযাওঁ দিয়কচোন। আজি বহুত দুখ লগা এটা ছবি দেখিলোঁ, সেইটো মই এতিয়া নকওঁ আৰু সেইখিনি কথা বাদ দিছোঁ। কিন্তু মই কথাৰ মাজতে কৈ দিলোঁ কথাটো। আৰু এতিয়া আন্দোলনমুখী হ'বলৈ মই নাযাওঁ। তাৰপিছত আহি গ'ল কি, সেই কৰোণা ভেকচিনৰ সেইখন দিলে, তাৰপিছতে কাৰ্ড এখন লগা হ'ল নহয় জানো? সেই কাৰ্ডখন কি এটা আছিলে জানো, এতিয়াও আছে মোৰ তাত। সেই কাৰ্ডখন ল'লে, সেই কাৰ্ডখন নহ'লে কি হয়, ক'তো সোমাবলৈ নিদিয়ে। হৈ গ'ল সেইটো। তাৰপিছতে আহি গ'ল সেই কৰোণা ভেকচিনৰ ডক্টৰক আমি বোলে সম্ভাষণ জনাব লাগে, দিনে ৰাতিয়ে ডিউটি কৰে। ওপৰৰ পৰা অৰ্ডাৰ আহিলে, মোদীয়ে মানে অৰ্ডাৰটো দিলে, প্ৰথমতে কি কৰিব লাগিব, আমি কাঁহী বাতি বজাই সম্ভাষণ জনাব লাগিব। হোৱাই নোহোৱাই মানে 5টা বজাত নে কেইটা বজাত আছিলে নেকি, কাঁহী বাতি বজাব লাগি গ'ল নহয় জানো? কিন্তু মই কাঁহী বাতি বজোৱা নাই দেই। তাৰপিছত আহিলে কিবা মোবাইলৰ ফ্লাছবিলাক এনেকৈ হেৰি কৰিব লাগে, সেইটো এটা আছিলে। আপোনালোকৰ ফালে হৈছিল নে নাই নাজানো। তাৰপিছত আহিলে কি, ঘৰৰ মানে সেইটো সন্ধিয়া সময়ত 1 মিনিট নে 2 মিনিটকৈ সময় সকলোৱে লাইট অফ কৰিব লাগে, সেইখিনিও কৰিলে হয় নে নহয়? এতিয়া আহি গ'ল কি, আঁচনি। সেইটো চেপ্টাৰ গ'ল। এতিয়া আহি গ'ল আঁচনি। 25,000কৈ টকা দিব নেকি? আৰু এতিয়া মানে মোবাইলটো খুলিলে কি দেখোঁ, মাইকী মানুহবিলাকে পেটিকোট চেটিকোট উলিয়াই কলা ফুললৈকে একে উলিয়াই পেলাই কি কৰে, এক্সাৰচাইজ কৰি থকা, মানে য়োগা বুলি কয় হ'বলা নহয় জানো? য়োগা কৰি থাকে, য়োগা। আৰু সেয়া কিহৰ কাৰণে কৰিবলৈ অৰ্ডাৰ দিছে, নহ'লে 25,000 টকা নাপাব। নাজানো, সেইটো 25,000ৰ কথাটো মই গম নাপাওঁ। কিন্তু বহু লোকৰ মুখে শুনো যে 25,000। মই সেইবিলাকত নাইও বাৰু, গমো নাপাওঁ। সেইকাৰণে আৰু মুখ্যমন্ত্ৰীয়ে চাওকচোন, মাইকীবিলাকৰ মেখেলাও দাং খুৱাই দিব পৰা হৈ গ'ল। আপোনালোকে নিজে ভাবক, মতাবিলাকে ক'ৰবাতেই থাকক। আৰু সেই মই এতিয়া ভাবোঁ দেই, সেই মতাবিলাকৰ কি লাজ চাজ নাই নেকি, যে মাইকীবিলাকক এৰি দিছে এনেকৈ যে হেৰি উলিয়াই। আচলতে কিছুমান মাইকী মানুহ কি জানেনে, অৰ্ধ উলংগ। তেওঁলোকে কি কৰে, অলপ জোখতকৈ বেছি দেখায়। সেইটো আৰু মুখ্যমন্ত্ৰীয়ে কোৱা নাই দেই, যে তহঁতে পোকৰ উলিয়াই দে, তহঁতে এই টিকা উলিয়াই দে, সেইখন কোৱা নাই। কিন্তু তেওঁলোকে অতিৰঞ্জিত কৰি পেলাই নিজে কৰিছে। এইখিনিতে কওঁ, মুখ্যমন্ত্ৰীক এইটো ক্ষেত্ৰত দোষ দিলে নহ'ব। য়োগা কৰিবলৈ দিছে, নিজৰ স্বাস্থ্যৰ কাৰণে য়োগা কৰিবলৈ দিছে। কিন্তু সেই বুলি তেহেঁতক তেনেকৈ
পোকৰ দেখুৱাই ভৰি দেখুৱাই ক'লা ফুল দেখুৱাই হেৰি কৰিবলৈ দিয়া নাই তেহেঁতক ভিডিঅ' বনাই দিবলৈ দিয়া নাই যি নেকি আগৰ দিনত মানুহে কি কৰে ক'লা ফুল দেখুৱাকৈ মেখেলা নিপিন্ধেই হয় নে নহয় বিহু নাচিলেও বিহুটো যদি সেই ভৰি গেওৰাটো দেখে আগতে আৰু এতিয়াতো এইবিলাক বাদ দিয়ক তেতিয়া কি কৰে সেই তেনেকৈ দেখিলে মানে বিহু হেৰি নাপায় পুৰস্কাৰ নাপায় এতিয়া সেয়েহে কি কৰিছে মুখ্যমন্ত্ৰী অৰ্ডাৰ পাই পেলাই তেওঁলোকে একদম ভৰি টপিনা উলিয়াই আৰু কেইজনীমান অসভ্য তিৰোতা আছে সেই অসভ্য তিৰোতা কেইজনীয়ে কি কৰিছে একেবাৰে মানে অতি চৰম পৰ্যায়লৈ পাইছেগৈ তেওঁলোকে মানে ভিতৰৰ মাল বস্তু সকলোখিনিও দেখুৱাইছে কেইজনীমানৰ দেখিছোঁ কেইটামানৰ ভিডিঅ' দেখুৱাইছে নাজানো কেনেকৈ তেওঁলোকে ভিডিঅ'টো কৰাৰ পিছত সেইটো যে আকৌ ডিলিট কৰিব লাগে বা এডিট কৰি পেলাই সেইটো দিব পাৰি সেইটো তেওঁলোকে হয়তো নাজানে বা জানিলেও তেওঁলোকে সেইটো দিয়া নাই মানে তেওঁলোকৰ ভিডিঅ'টো বেছিকৈ প্ৰচাৰ হওক তেনেকুৱা এটা কৰিছে হয় নে নহয় গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি দুখ দিলে নহ'ব গতিকে বন্ধু বান্ধৱীসকল আমাৰ মহিলাসকল কিমান তললৈ যাব পাৰে চাওক টকাৰ কাৰণে কিমান তললৈ যাব পাৰে আমি ল'ৰা ছোৱালীবিলাকক ক'লে কি হ'ব তহঁতে টকাৰ কাৰণে এনেকুৱা কৰি থাক বুলি হয়নে কিন্তু তেওঁলোকে টকাৰ কাৰণে কিমান তললৈ যাব পাৰে না 10,000 টকা বা 25,000 টকাৰ কাৰণে তেওঁলোকে মানে পোকৰ দেখুৱাবলৈকো কুণ্ঠাবোধ নকৰিলে মুখ্যমন্ত্ৰীয়ে চাগে নিজেই লাজ পাইছে আৰু মুখ্যমন্ত্ৰীয়ে ভাবিছে বা মই এহেঁতক বুলিবা বনাইছোঁ আৰু দেই এনেকুৱা মানুহ যে দেখিছে তেওঁ চাগে আচৰিত হৈছে তেওঁ কেতিয়াও কোৱা নাই যে তহঁতে এইবিলাক ৰান চান উলিয়াই পেলাই আমাক য়োগা কৰি দেখা বা কিবা এইবিলাক কৰি দেখা সেইবিলাক একো কৰা নাই কাৰণ তেওঁলোক মানে উলংগই বুলি ক'ব লাগিব সেই উলংগ কাৰণে তেনেকুৱা আৰু তাতে কিছুমান বাম উকিল আছে সেই বাম উকিলবিলাকে কি কয় জানেনে ফকতীয়া সেই ফকতীয়া উকিলবিলাকে কয় নজৰটোক তেনেকৈ কিয় দিব লাগেনো যোনে যি পিন্ধিছে নজৰটো কিয় দিব লাগেনো হেৰ' চকু দুটা আমাৰ আছে নহয় চকু দুটাৰ যে কপালৰ তলত যে দুটা অমৰা গুটি দিছে সেই অমৰা গুটিকেইটাই যে ভালো চায় বেয়াও চায় মানুহৰ এটা কথা মানুহে ভালতকৈ বেয়াটোত বেছিকৈ চকু পৰে গতিকে সেই ভূ পণ্ডিতবিলাকক কৈছোঁ অৰ্ধ উলংগ হৈ থকাবিলাকক কৈছোঁ চকু থাকিলে ভালতকৈ বেয়ালৈ বেছি যায় তহঁতে সেইটো যুক্তি দি ধৰাৰ লগে লগে একেবাৰে এনেকুৱা কোবাব লাগে নহয় গতিকে বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একোৱেই নাই একেবাৰে মানে উলংগই কৰাই দিছে বুলিয়ে ধৰকচোন কিছুমানৰতো আৰু বেলেগ কিবা কিবি দেখিছোঁ গতিকে আৰু কিমান কি ক'ব লাজেই লাগে মানে মহিলাবিলাকৰ প্ৰায়বিলাক মহিলাই আৰু চববিলাক মানে কি হৈছে যাৰ অকণ ব্ৰেইনত মালটো আছে সেইবিলাক কাম কৰা নাই য়োগা কৰে কিয় নকৰে য়োগা কৰিলে যেনেকৈ তেওঁলোকে একেবাৰে পোকৰ উভোটা দি মূৰটো তললৈ দি ভৰি ওপৰলৈ দি তাৰ সলনি মেখেলাখন খুলি থৈ দে তেনেকৈওতো পাৰে অম্বুবাচী মেলাত কি লেংটা বাবা অহা নাই নেকি তহঁতেও তেনেকুৱা কৰ হয়নে নহয় গতিকে এইখিনিকে ক'লে কিছুমান মহাপণ্ডিতে জঁপিয়াই পৰে মহাপণ্ডিতহঁতে জঁপিয়াই পৰিলেও সেইবিলাক আমাৰ কামত নাহে বন্ধু বান্ধৱীসকল সদৌ শেষত মুখ্যমন্ত্ৰীক এটাই ধন্যবাদ দিছোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে সকলোকে লেংটা কৰিব পাৰিছে সেইকাৰণে বহুত ধন্যবাদ আৰু সদৌ শেষত কওঁ এইজন মুখ্যমন্ত্ৰীৰ নিচিনা আৰু কোনো মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আপোনালোকে যিমানেই নিউজ দেখাওক যিমানেই যি দেখাওক সেই গছবিলাক যে ফুটপাথত আছে সেই গছবিলাক কিন্তু মৰি যোৱা নাই আপোনালোকে চাগে নিউজবিলাকত দেখাই আছে নিউজবিলাকত একদম যেনেকৈ গছ ৰুইছে তেনেকেই আছে মানে মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একোৱেই নাই একে ৰাতিৰ ভিতৰতে তেওঁ সকলো কাম সম্ভৱ কৰি দিব পাৰে তেনেকুৱা এজন দক্ষ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই